হয় নিশ্চয় ক'ব লাগিব আজি জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ দেশৰ পৰিৱেশ যিটো ক'ব লাগিব অযোধ্যাত শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে সেয়েহে দেশত আজি উদুলি মুদুলি পৰিৱেশ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু একে পৰিৱেশ শিৱসাগৰত আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ মাছ বজাৰত হনুমান মন্দিৰত আৰু হনুমান মন্দিৰত ভোজপুৰী পৰিৱেশৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰীৰাম প্ৰাণ প্ৰতিষ্ঠাৰ যি উদযাপন কাৰ্যসূচী আজি উদযাপন কৰা হৈছে আমি এই পৰিৱেশ অৱস্থাটো মুঠৰ ওপৰত দেখা চেষ্টা কৰিছোঁ আজি উদুলি মুদুলি পৰিৱেশ এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে দীঘলীয়া এক পৰিক্ৰমাৰ পাছত আজি প্ৰাণ পাই উঠিছে অযোধ্যাত আৰু অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছতেই আজি এক আনন্দমুখৰ পৰিৱেশ কিদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে আমি প্ৰজেক্টৰ চিনত দেখা চেষ্টা কৰিছোঁ মুখৰিত উদিত্য দেখাইছে কিদৰে অযোধ্যাত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰৱেশ কৰাৰ পিছতে কিদৰে পূজা অৰ্চনা কৰিছে কিছু সময়ৰ পিছতে ৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আমি সামগ্ৰিক পৰিৱেশ ব্যৱস্থা কৰিছোঁ শিৱসাগৰত বহু স্থানত পূজা অৰ্চনা কৰা হৈছে মাংগলিক কাৰ্যসূচী কৰা হৈছে সাংস্কৃতিক ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচী ৰখা হৈছে মুঠৰ ক'ব লাগিব আনন্দময় পৰিৱেশে দেশত আজি উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আজি ক'ব লাগিব শ্ৰীৰামৰ যি দীঘলীয়া পৰিক্ৰমা 500 বছৰৰ পিছত আজি যি শ্ৰীৰামৰ আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ইয়াৰ প্ৰাকখনত আজি পূজা অৰ্চনা কৰিছে ভক্তসকলে আহি ফুল ধূপ নৈবেদ্য আগবঢ়াইছে শ্ৰীৰামৰ চৰণত সকলোৰে আশীষ বিচাৰিছে আজি এই ঐতিহ্যখনত সাক্ষী হ'বলৈ সকলোৱে অংশীদাৰী হ'বলৈ বিচাৰিছে আমি কিদৰে পৰিৱেশ আছোঁ মোক উদিত্য অনুদান আছোঁ ভিতৰত আমি যিদৰে আমি পূজা অৰ্চনা কৰি দেখা চেষ্টা কৰিম ভক্তসকল আছে সকলোৱে কামনা কৰিছে পূজা অৰ্চনা কৰিছে আমি দেখা চেষ্টা কৰিছোঁ এজন ভক্ত আছে আজি ঐতিহ্যখনৰ সাক্ষী হৈছে দেশবাসী এই মুহূৰ্তত কি ক'ব আজি ঐতিহ্যখনৰ সাক্ষী হৈছে দেশবাসী আজি মহান দিন গোটেই ভাৰতবৰ্ষৰ আৰু গোটেই বিশ্বৰ কাৰণে মহান দিন যে আমাৰ ৰামলালা আজি নিজৰ ঘৰত আহি পাবহি সেইকাৰণে চবে উল্লাস আৰু ভক্তিভাৱেৰে প্ৰাৰ্থনা কৰিছোঁ যিহেতু অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ ভাল হওক উন্নতি হওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টা আজি পূৰা কৰিছে কি ক'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি প্ৰচেষ্টা প্ৰধানমন্ত্ৰীগৰাকী প্ৰচেষ্টা হৈছে এই প্ৰচেষ্টাটো শলাগ ল'ব লাগিব আজি বহুত বছৰ কিমান বছৰৰ পৰা 500 বছৰৰ পৰা ৰামে নিজৰ জেগাৰ কাৰণে বাট চাই আছিলে এতিয়া নৰেন্দ্ৰ মোদী আৰু গোটেই আমাৰ সংবিধানৰ মতে যি হিচাপে প্ৰাণ প্ৰতিষ্ঠা হৈছে এইটো আমি শলাগ ল'বই লাগিব আৰু তেওঁৰ প্ৰচেষ্টাৰ কাৰণে তেওঁ এটা নেতা নহয় তেওঁ মহাপ্ৰভু কল্কি অৱতাৰো যদি কোৱা হয় কম নহয় নিশ্চয়কৈ এজন ভগৱানক তেওঁ প্ৰতিষ্ঠা কৰাত যি অৰিহণা যোগাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক কিন্তু শলাগ ল'ব লাগিব সকলোৱে একেমুখে কৈছে নিশ্চয় ক'ব লাগিব এনেদৰেই আৰু যিহেতু দেশবাসী সমগ্ৰ দেশবাসী আজি শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে সকলোৱে কামনা কৰিছে সকলোৱে আশা কৰিছে যে আজি যি ঐতিহ্যখনৰ সাক্ষী হ'বলৈ আজি প্ৰায় সকলোৱে আনন্দ উল্লাস কৰিছে আমি পুনৰবাৰ আমি দেখাব চেষ্টা কৰিছোঁ পুৱাৰ পৰা আমি দৃশ্যাংগ দেখা চেষ্টা কৰিছোঁ পুৱাৰ পৰা দেখাই আছোঁ আমি যিহেতু পূজা অৰ্চনা কৰিছে মাংগলিক ধৰ্মী কৰিছে মাংগলিক পূজা অৰ্চনা কৰা হৈছে তেওঁ যজ্ঞ আয়োজন কৰিছে আমি পুৱাৰ পৰা দেখাই আছোঁ এতিয়াও দেখাইছোঁ আমি যিহেতু আজি ঐতিহ্যখন আৰু ঐতিহ্যখনৰ সাক্ষী হৈছে এই দেশবাসী পুনৰবাৰ উল্লেখ কৰিছোঁ পুৱাৰ পৰা আমি পৰিৱেশ দেখাই আছোঁ পুৱাৰ পৰা আমি আকৌ পুনৰবাৰ কি ক'ব দেশবাসীক আজি এই মুহূৰ্তত চবে পূজা কৰি আছে সেই আপোনাক কিছু সময়ৰ পিছত তেওঁ যিহেতু ভাষ্য চেষ্টা কৰিছোঁ আমি বৰ্তমান কেনেদৰে পৰিৱেশে বিৰাজ কৰিছে আমি পোনে দেখাৰ চেষ্টা কৰিছোঁ পুনৰবাৰ আমি আগলৈ চেষ্টা কৰিম কিছু ভক্ত আছে ভক্তৰ পৰা আমি সম্ভৱ হয় ভাষ্য চেষ্টা কৰিম মুঠৰ ওপৰত ক'ব লাগিব সকলোৱে জয় শ্ৰীৰাম ধ্বনিৰে আজি মুখৰিত হৈছে সকলো ওলাইছে সকলো গৃহে গৃহে বন্তি জ্বলাইছে পূজা অৰ্চনা কৰিছে সকলোৱে কামনা কৰিছে আজি যি ঐতিহ্যখনৰ আজি সাক্ষী হ'ব পাৰে সকলোৱে অংশীদাৰী হ'ব পাৰে এটা আনন্দ উল্লাস কৰিছে আমি যদি সম্ভৱ হয় কিছু ভাষ্য চেষ্টা কৰিম আমি বৰ্তমান কিদৰে পূজা অৰ্চনা কৰিছে আমি সামগ্ৰিক পৰিৱেশ দেখাৰ চেষ্টা কৰিছোঁ আমি কিছু আগলৈ যাম আৰু আগলৈ গৈ আমি কিছুমান ভক্ত আছে আজি ঐতিহ্যখন কি ক'ব ভাল লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে আজি 500 বছৰৰ পিছত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে ঠিক আছে সকলোকে এই ক্ষেত্ৰত শুভেচ্ছা জনোৱা হৈছে আৰু সকলোৰে মংগল হওক তাকে অন্যজন দাদা আহিছে আজি যে ঐতিহ্যখনৰ সাক্ষী হৈছে দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত আজি এই ঐতিহ্যখনৰ সাক্ষী হৈছে দেশবাসী এই শুভ মুহূৰ্তক আপুনি কি বুলি ক'ব
এইটো আমাৰ সঁচাকৈ এটা গৌৰৱৰ বিষয়, সমগ্ৰ অসমত ভাৰতবৰ্ষৰ এটা গৌৰৱৰ বিষয়। এই যে আজি 80 বছৰৰ মূৰত অযোধ্যাত যি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছে, তাৰ বাবে আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু সমূহ ভাৰতবৰ্ষৰ ৰাইজক জয় শ্ৰীৰাম ধ্বনি দিয়া উৎসাহিত কৰিছোঁ। হিন্দু হিচাপে আমি গৌৰৱান্বিত হ'লো। হিন্দু অলপ গৌৰৱান্বিত। নিশ্চয় ক'লো, সকলোৱে কৈছে যে হিন্দু হিচাপে গৌৰৱান্বিত। নিশ্চয় ক'লে এক দীঘলীয়া পৰিক্ৰমাৰ পাছত আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গ'লে আজি দেশবাসী সমগ্ৰ দেশত আজি উদুলি মুদুলি পৰিৱেশ সমান্তৰালভাৱে শিৱসাগৰ বিভিন্ন স্থানতো আজি পূজা অৰ্চনা কৰা হৈছে, ধূপ যজ্ঞৰে আজি পূজা অৰ্চনা কৰিছে। আমি কেনেদৰে পৰিৱেশ বিৰাজ কৰে এইদৰে কোনোবা দেখা চেষ্টা কৰিছোঁ আমি জয় এয়া দেখাছোঁ। এয়া ৰভা সংঘৰে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে। এয়া ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে দেশবাসী। নিশ্চয় ক'ব লাগিব এক সুন্দৰ মুহূৰ্ত, এক সুন্দৰ মুহূৰ্ত দেশবাসী উপনীত হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এক প্ৰচেষ্টা, এক সুন্দৰ আমি প্ৰজেক্টত কিদৰে পৰিৱেশ দেখা চেষ্টা কৰিছোঁ আমি, কিদৰে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে দেশৰ আকাশ বতা। এক সুন্দৰ পৰিৱেশ, বিভিন্নজন ভক্ত আছে, আমি দেখাব চেষ্টা কৰিছোঁ। আজি ঐতিহাসিক মুহূৰ্ত, কি ক'ব এই মুহূৰ্ত? আজি এটা ঐতিহাসিক মুহূৰ্ত, আমি এই মুহূৰ্তটোৰ কাৰণে ৰৈ আছিলোঁ। আৰু আজি যিটো ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে, আমি আজি নিজকে হিন্দু বুলি ক'বলৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সঁচাকৈ ভাল লাগিছে। আমাৰ থানামুখৰ হনুমান মন্দিৰত আমি বহুত ধুমধামেৰে আমি ৰাম প্ৰতিষ্ঠাৰ যিটো কাৰ্যসূচীটো আমি পালন কৰি আছোঁ। এই ক্ষেত্ৰত কিন্তু প্ৰধানমন্ত্ৰীগৰাকীক শলাগ ল'ব লাগিব। আমি নৰেন্দ্ৰ মোদীক সঁচাকৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। তেখেতৰ যিটো আগ্ৰহ, যিটো একাগ্ৰতাৰ বাবে আজি আমি সেইটো পাবলৈ সক্ষম হৈছোঁ। ক'লো এনেদৰে সকলোৱে কামনা কৰিছে জয় ৰাম ধ্বনিৰে মুখৰিত হৈছে। এনেদৰে আমি দেখাইছোঁ, পুনৰবাৰ দেখালে আমাক মুখৰিত দেখালে কিদৰে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে। আকাশ বতা সমগ্ৰ দেশৰ নহয়, শিৱসাগৰতো আজি কিদৰে আনন্দমুখে পৰিৱেশ বিৰাজ কৰিছে। পোনপটীয়াভাৱে আমি শিৱসাগৰ হনুমান মন্দিৰৰ পৰা এইদৰে দেখাব চেষ্টা কৰিলোঁ।